যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ক্লাছ 7ৰ গণিত অনুশীলন পুথিৰ অধ্যায় নম্বৰ 2ৰ কাৰ্য নং 9ৰ পৰা অৰ্থাৎ পেজ নম্বৰ 5ৰ পৰা পেজ নম্বৰ 4লৈকে আনসাৰখিনি কৰি দিছোঁ। গতিকে তোমালোকে যদি চোৱা নাই প্লেলিষ্ট সেকশনত গৈ তোমালোকে চাব পাৰিবা। কাৰ্য নং 9ত দিছিল মান নিৰ্ণয় কৰা। ইয়াত দিছিল 1 নম্বৰত 2 - 3/4 ৰ 1/2। এতিয়া আমি জানো ৰ থাকিলে কি হয় তাত পূৰণ চিন হয়। ঠিক আছে, গতিকে এনেদৰে ফাৰ্ষ্ট ধুনীয়াকৈ লিখি লোৱা তোমালোকে 2 - 3/4 ৰ থাকিলে কি লিখিব আমি পূৰণ চিন দিম। ঠিক আছে, পূৰণ ৰ থাকিলে তোমালোকে জানিবা এইটো পূৰণ হ'ব। ঠিক আছে, 1/2। ঠিক আছে, এতিয়া তোমালোকে চোৱা নেক্সট সমান চিন দিয়া তোমালোকে 2 মাইনাছ লিখা। আগতে পূৰণটো কৰি ল। ইয়াত কি আছে চোৱা 3 × 1 ওপৰত কি আছে 3 × 1 3 1 গুণ কিমান হ'ব 3 আৰু তলত কিমান আছে 4 × 2 4 2 গুণ 8 2 মাইনাছ কি পালো 3/8 পালো। এতিয়া কি কৰিব লাগিব লসাগু উলিয়াব লাগিব। ঠিক আছে, ইয়াত কিমান হ'ব 8 হ'ব তলত আৰু ওপৰত কি হ'ব 8 2 গুণ 16 আৰু -3 হ'ব ইয়াতে 16 - 3। ঠিক ইয়াতে কি হ'ব ইয়াতে হ'ল 8 16ৰ পৰা 3 গ'লে কিমান থাকিব 13। ঠিক আছে, 13/8 হ'ল। এইটো মিশ্ৰ ভগ্নাংশটো তোমালোকে লিখি দিব পাৰা। এতিয়া চোৱা 2 নম্বৰত কি দিছিল 4 - 2/9 ৰ 1/2। ঠিক আছে, এতিয়া লিখা তোমালোকে আগৰটোৰ নিচিনাকৈ 4 - 2/9 ৰৰ থাকিলে কি লিখিম আমি পূৰণ চিন দিম ইনটু 1/2। ঠিক আছে, ইয়াত আমি কি কৰিব পাৰোঁ এই দুইটো আৰু এই দুইটো কি কৰিব পাৰোঁ কেনসেল কৰি দিব পাৰোঁ। ঠিক আছে, কাটি দিলোঁ আমি। কাটি দিয়াৰ পিছত এতিয়া সমান চিন দিয়া নেক্সট লিখা 4 ইয়াতে মাইনাছ চিন আছে নহয় এইটো মাইনাছ চিনটো দি দিয়া। ইয়াতে ওপৰত কিমান থাকিল 1 থাকিল তলত কিমান থাকিল 9 থাকিল। ঠিক আছে, এতিয়া আমি কি কৰিম লসাগু উলিয়াম। লসাগু উলিয়ালে ইয়াত কিমান পালো ইয়াত থাকিল পাম আমি 9 9 4 গুণ কিমান হ'ব 37 আৰু ইয়াতে হ'ব 1। গতিকে সমান চিন দিয়া ইয়াতে 9 লিখা 37ৰ পৰা 1 গ'লে কিমান হ'ব 35। মানকে এইটো লিখিব পাৰা তোমালোকে মিশ্ৰ ভগ্নাংশত লিখি দিব পাৰা নিলিখিলেও কোনো কথা নাই। আশা কৰিছোঁ এইখিনি তোমালোকে বুজি পালা। যদি পোৱা নাই আৰু এবাৰ তোমালোকে ভিডিঅ'টি চাই ল'বা। এতিয়া চোৱা তোমালোকে কাৰ্য নং 10 কাৰ্য নং 10ত কি কৰিব দিছিলে হৰণ কৰিব দিছিলে। ইয়াতে চোৱা 1 নম্বৰত 3/5 হৰণ 1/2। এতিয়া প্ৰথমতে তোমালোকে সমান চিন দিয়া লিখা 3/5 ইয়াত কি আছে হৰণ আছে। এই হৰণৰ চিনটোৰ ঠাইত আমি পূৰণ চিন লিখিব পাৰোঁ। পূৰণ চিন লিখিলে কি হয় ইয়াত থকা হৰটো লগ হৈ যায় লগটো হৰ হৈ যায় অৰ্থাৎ উলটি যায়। গতিকে আমি লিখিলোঁ এনেদৰে তলত কি আছে 2 আছে 2টো আমি ওপৰত লিখিলোঁ যেহেতু পূৰণ চিন দিলোঁ আৰু তলত কি লিখিলোঁ 1 লিখিলোঁ মানে উলটাই দিলোঁ। ঠিক আছে, এতিয়া আকৌ সমান চিন দিয়া তোমালোকে। এতিয়া 3 × 2 কিমান হ'ব 3 × 2 6 হ'ল 5 × 1 5 6/5 পালোঁ। এতিয়া যদি মিশ্ৰ ভগ্নাংশত লিখিব পাৰা নিলিখিলেও কাটি নিদিয়ে তোমালোকক কি হ'ব 1/1 এনেদৰে তোমালোকে মিশ্ৰ ভগ্নাংশটো লিখিব পাৰা। এনেদৰে লিখি থাকিলেও তোমালোকে এইটো কাটি দিবলৈ নোৱাৰে। ঠিক আছে, 2 নম্বৰটোত কি দিছিলে চোৱা 1/2 ডিভাইডেড বাই 3/5 আকৌ সমান চিন দিয়া লিখা তোমালোকে 1/2 হৰণ চিনৰ ঠাইত আমি কি দিম পূৰণ চিন দিম দিলে আগৰটোৰ নিচিনাকৈ কি হ'ব লবটো হৰ হ'ব হৰটো লব হৈ যাব। গতিকে 5/কিমান হ'ল 3 হ'ল।
সমান চিন দিয়া এতিয়া 3 into 2 কিমান হ'ব 3 দুগুণ হ'ব 6 আৰু 5 1 গুণ হ'ব 5 3 নম্বৰত কি আছে এটো মিশ্ৰত আছে মিশ্ৰৰ পৰা আমি প্ৰথমতে ভাঙি ল'ব লাগিব ঠিক আছে চোৱা সমান চিন দিয়া তলত কি হ'ব 2 হ'ব আৰু 2 দুগুণ 4 4 1 কি হ'ব ইয়াতে 5 হ'ব ঠিক আছে 5/2 হ'ল হৰণ চিন দিয়া 3/5 ঠিক আছে নেজৰে লিখা নেক্সট কি কৰিব লাগিব আকৌ সমান চিন দিয়া তোমালোকে সমান চিন দিয়াৰ পিছত লিখা 5/2 হৰণ চিনৰ ঠাইত পূৰণ চিন দিয়া পূৰণ দিয়াৰ লগে লগে উলটি যাব 3/5 টো 5/3 হ'ব ঠিক আছে তাৰ পিছত সমান চিন দিয়া আকৌ সমান চিন দিয়াৰ পিছত 3 দুগুণ কিমান হ'ব 6 হ'ব আৰু 5 5 গুণ হৈ যাব 25 এইটোকে যদি আমি আকৌ মিশ্ৰ ভগ্নাংশত লিখো কি হ'ব এতে হ'ব 4 এতে হ'ব 6 আৰু ইয়াতে হ'ব 1 6 4 গুণ 24 24 1 25 ঠিক আছে হৰণ কৰিও তোমালোকে চাব পৰা সাইডত এনেকুৱা ধৰণৰ তোমালোকে মিশ্ৰ ভগ্নাংশত নিয়া নিশ্চয় জানাই ঠিক আছে আশা কৰিছো এইখিনিলৈ তোমালোকে বুজি পালা তাৰ পিছত দিছে জানি ল আহা দশমিক সংখ্যাবোৰ দহৰ ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত এটা বস্তু 10 ভাগ কৰি এভাগ ললে 10 ভাগৰ এক অংশ পাও দশমিক সংখ্যাবোৰ কিহৰ ওপৰত প্ৰতিষ্ঠিত 10ৰ ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত যদি হে এটা বস্তুক আমি সমানে 10টা ভাগ কৰি তাৰে এটা ভাগ লও তেতিয়া আমি কি পাও 10 ভাগৰ এক অংশ তোমালোকে আগতে এনেকুৱা ধৰণে ইয়াতে আছিল নহয় ৰং কৰা অংশত তোমালোকক লিখিবলৈ দিছিল কিমান অংশ ৰং কৰিলা 10টা ভাগৰ যদি দুটা অংশত ৰং কৰা আছিল 10 ভাগৰ 2 10টা ভাগৰ 5টা অংশত ৰং কৰা আছিল যদি 10 ভাগৰ 5 এনেকুৱা ধৰণে এইখিনি নিশ্চয় তোমালোকে জানা তো এই 10 ভাগৰ এক অংশক আমি আকৌ দশমিকত এনেদৰে লিখো 0.1 ঠিক আছে ইয়াক দশমিকত 10 ভাগৰ একক দশমিকত 0.1 এৰে প্ৰকাশ কৰা হয় সেইদৰে কোনো এটা বস্তুৰ 100 ভাগ কৰি এভাগ ললে যদি আমি কোনো এটা বস্তুৰ সমানে আমি 100টা এনেকুৱা ধৰণে ভাগ কৰো ভাগ কৰি তাৰে যদি এটা ভাগ লও তেতিয়া দশমিকত কি বুলি লিখা হয় 0.01 বুলি লিখা হয় একেদৰে এটা বস্তু 1000 ভাগ কৰি এভাগ ললে 1000 ভাগৰ 1 হয় আৰু দশমিকত লিখা হয় 0.001 10 থকাৰ কাৰণে 0.1 হৈছে আৰু 100 ভাগৰ 1 কাৰণে 0.01 আৰু 1000 ভাগৰ 1 কাৰণে 0.001 আশা কৰিছো তোমালোকে অলপমান বুজি পাইছা এতিয়া নেক্সট কাৰ্যটো তোমালোকে চোৱা কাৰ্য নং 11 কাৰ্য নং 11ত কি দিছিলে মান নিৰ্ণয় কৰিব দিছিল প্ৰথমটোত দিছিল কোনটো ডাঙৰ লিখা ক নম্বৰত দিছিল 0.1 নে 0.01 এই দুটাৰ ভিতৰত কোনটো ডাঙৰ আমাক খুদিছে আৰু যেটো ডাঙৰ হয় সেইটো আমাক এইখিনিত লিখিবলৈ কৈছে এতিয়া তোমালোকে চোৱাচোন ইয়াত কি আছে 0.1 মানে কি 10 ভাগৰ 1 0.1 মানে কি 10 ভাগৰ 1 0.1 মানে হৈছে 10 ভাগৰ 1 আৰু 0.001 মানে কি 1000 ভাগৰ 1 গতিকে ইয়াৰ ভিতৰত ডাঙৰ কোনটো হ'ব 0.1 টো 0.1 টো ডাঙৰ হ'ব ঠিক আছে ইয়াতে তোমালোকে লিখিবা 0.1 ঠিক তেনেদৰে খ নম্বৰত খুদিছিল 0.05 নে 0.5 0.5 মানে কি হ'ব 0.05 মানে কি একক দশক শতক মানে 100 ভাগৰ 5 আৰু 0.5 মানে কি 10 ভাগৰ 5 দি ডাঙৰ কোনটো হ'ব 10টা ভাগৰ 5টা ভাগ ডাঙৰ হ'ব নে 100টা ভাগৰ 5টা ভাগ ডাঙৰ হ'ব মনকে অলপ ভাবাচোন ডাঙৰটো হ'ব 10 ভাগৰ 5 টো অৰ্থাৎ 0.5 টো হ'ব ডাঙৰ ঠিক আছে 0.5 আশা কৰিছো তোমালোকে অলপমান হলেও বুজি পালা এতিয়া 3 নম্বৰটোত কি দিছে চোৱা সৰি গ নম্বৰটোত 0.07 মানে কি 0.07 মানে কি একক দশক শতক 100 ভাগৰ 7
আৰু কি দিছিলে 5.007 5.007 মানে কি হ'ব গাজাৰ ভাগৰ 5.007 এতিয়া ইয়াৰ ক্ষেত্ৰত চোৱা ইয়াত কি আছে 0.07 আছে আৰু ইয়াত আছে 5.007 গতিকে 0 ডাঙৰ নে 5টো ডাঙৰ 5টো নিশ্চয় ডাঙৰ গতিকে এইটোৱে হ'ব ইয়াৰে ডাঙৰ ঠিক আছে 5.007 নেক্সট চোৱা তোমালোকে এইবাৰ 2 নম্বৰটো দশমিক ব্যৱহাৰ কৰি টকাত প্ৰকাশ কৰা দশমিক ব্যৱহাৰ কৰি এইখিনি আমাক কি কৈছে পইচাত দিয়া আছে চোৱাচোন এইবিলাক পইচাত দিয়া আছে আমাক কিহত লিখিব দিছিলে টকাত আমাক প্ৰকাশ কৰিব দিছিলে তোমালোকে আগতে পাইছিলা বা তোমালোকৰ নিশ্চয় মনত আছে যে 100 পইচাত কি হয় 1 টকা হয় 100 পইচাত 100 পইচা কিমান হয় 1 টকা হয় গতিকে ইয়াত কিমান দিছে 5 পইচা দিছে 5 পইচা দিলে কি হ'ব 100 ভাগৰ 5 হ'ব গতিকে এইটোক যদি আমি টকাত লিখিব লাগে কি হ'ব 0.05 টকা ঠিক আছে নেক্সট চোৱা তোমালোকক কি দিছে 235 পইচা 235 পইচা দিছে গতিকে 235 পইচা হলে কি হ'ব আমি কি কৰিব লাগিব আমি তলত 100 লিখিব লাগিব ওপৰত 235 ইয়াত কেইটা শূন্য আছে তলত দুটা দুটাৰ আগত দশমিক হ'ব 2.35 টকা আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা নেক্সট ক নম্বৰ দিছিল 2 টকা 50 পইচা দিকে চোৱা তোমালোকে এইটো টকাত আছে আমাক টকাত প্ৰকাশ কৰিব দিছে গতিকে 2 টকাটো ডাইৰেক্ট 2 টকা বুলি লিখি দিয়া 2 টকা কিমান আছে 50 পইচা গতিকে যোগ চিন দিয়া 2 টকা যোগ 50 পইচা আছে গতিকে তলত 100 হ'ব ওপৰত কি হ'ব 50 ওপৰত থকা এটা শূন্য আৰু তলত থকা এটা শূন্য কাটাকটি কৰিব পাৰো কাটাকটি কৰিলে আমি কিমান পাম 2 টকাটো 2 হৈ থাকিল 2.5 টকা ঠিক আছে এনেদৰে তোমালোকে লিখিব পাৰা চোৱা ঘ নম্বৰত কিমান দিছিল 1075 পইচা গতিকে এনেদৰে লিখিবা চোৱা কিমান পইচা আছিলে 1075 যেটো আমি জানো 100 পইচাত 1 টকা গতিকে আমাক টকাত প্ৰকাশ কৰিব দিছিল কাৰণে তলত আমি কি লিখিলো 100 লিখিলো ইয়াত কেইটা শূন্য আছে দুটা গতিকে ইয়াত কিমান হ'ব 10.75 টকা ঠিক আছে 10.75 টকা আশা কৰিছো এইখিনি তোমালোকে বুজি পালা নেক্সট চোৱা তোমালোকে কাৰ্য নং 12 কি দিছে হৰণফল নিৰ্ণয় কৰিব দিছে গতিকে এনেদৰে কৰিবা চোৱা সমান চিন দিয়া 7 লিখা হৰণ থাকিলে কি পূৰণ চিন দিব পাৰো আমি পূৰণ চিন দিলে এটো উলটি যাব লবটো হৰ হ'ব হৰটো লব হ'ব ঠিক আছে এতিয়া চোৱা আকৌ সমান চিন দিয়া সমান চিন দিয়াৰ পিছত তলত এখন মানে 1 আছে 2 1 গুণ কিমান হল 2 7 5 গুণ 35 35/2 পালো এটো যদি আমি মিশ্ৰ ভগ্নাংশত লিখো কিমান হ'ব ইয়াৰ সমস্ত 4 ভাগৰ 1 সৰি এটা অলপ ভুল হল এটো 2 হ'ব লাগিছিল ঠিক আছে 17 গুণ 36 একটো যোগ কৰিলে হৈ গল 35 ঠিক আছে ঠিক তেনেদৰে তোমালোকে নেক্সটটো কৰাচোন সমান চিন দিয়া 5 লিখা হৰণ চিনৰ ঠাইত পূৰণ চিন দিয়া 2 উলটি গৈ 9/2 হল গতিকে ইয়াতে লিখা তোমালোকে 2 আৰু 9 * 5 কিমান হ'ব
45 9 5 গুণ 45 ঠিক আছে এইটো যদি আমি মিশ্ৰ ভগ্নাংশত লিখো সমস্ত 2/1 22 2 44 1 যোগ কৰে 45 ঠিক আছে এতিয়া নেক্সট তোমালকে চোৱা নেক্সটটো সমান চিন দিয়া 5 লিখা ইয়াত ডাইৰেক্ট হৰণটো পূৰণ কৰি দিব নোৱাৰা কাৰণ এটো কিহত আছে মিশ্ৰ ভগ্নাংশত আছে ঠিক আছে হৰণেল থৈ দিয়া তোমালকে তলত কি হ'ব 2 হ'ব 2 * 2 2 দ্বিগুণ কিমান 4 4 এ 3 হৈ গল 7 ঠিক আছে এইবাৰ তোমালকে 5 লিখা হৰণ চিনৰ ঠাইত পূৰণ চিন দিয়া এটো উলটি যাব 2/7 হল ঠিক আছে তাৰ পিছত তোমালকে চোৱা ইয়াত কিমান হ'ব 7 হ'ব 5 * 2 কিমান হ'ব 10 এটো যদি আমি মিশ্ৰ ভগ্নাংশত লিখো কি হ'ব সমস্ত 7/3 7 1 গুণ 7 7 3 10 ঠিক তেনেদৰে আকৌ তোমালকে 4 নম্বৰটো কৰাচোন সমান চিন দিয়া ইয়াত তলত লিখা 2 3 * 2 6 + 1 7 হৰণ চিন দিয়া হৰণ চিন আছে ইয়াত লিখা আকৌ তলত 3 3 * 2 6 + 1 7 ঠিক আছে এতিয়া আমি কি কৰিব পাৰো আকৌ সমান চিন দিয়া 7/2 হৰণ চিনৰ ঠাইত পূৰণ চিন দিয়া এটা হল 3/7 ঠিক আছে ইয়াতে 7 ক্যান্সেল কৰিব পাৰো আমি ক্যান্সেল কৰিলে কিমান থাকিব 3/2 3/2 ক যদি আকৌ তোমালকে মিশ্ৰ ভগ্নাংশত লিখিব বিচৰা সমস্ত 2/1 2 1 গুণ 2 2 1 3 ঠিক আছে এনে ধৰণে তোমালকে এইখিনি লিখি লব পাৰা আশা কৰিছো তোমালকে অলপমান হলেও বুজি পাইছা যদি বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰ্যনং 13 ৰ পৰা যদি লাগে কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই চেষ্টা কৰিম আৰু প্লেলিষ্ট সেকশনত গৈ তোমালকে চাব পাৰিবা লিংকসমূহ ডেসক্ৰিপচনতে পাবা